সকল তোমালোকৰ ৰিজাল্টক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন হৈ আছিল আৰু তোমালোক বহুতে মোক স্ক্ৰীনশ্বটো দি দিছে যে ৰিজাল্ট কালি দিব নেকি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো যিটো দেখা পাই আছা এইটো হৈছে এটা এপ হয় যিটো এপত ৰিজাল্ট বিলাক আপলোড কৰে যিটো এছাম বোৰ্ড সেৱা 10th result 2025 will be declared on 11th April 2025 at 10:30 AM অৰ্থাৎ তোমালোক ইয়াত উল্লেখ কৰা আছে যে 11 তাৰিখে ৰিজাল্ট দিব পাৰে বুলি এপ্ৰিলৰ। গতিকে তোমালোকে যেহেতু ভিডিঅ'টো এতিয়া চাই আছা কিন্তু পুৱালৈকে ৰিজাল্ট আহি যাব পাৰে, ঠিক আছে। পুৱালৈকে মানে ৰিজাল্টৰ কিবা নটিফিকেশ্যন CMA হওক বা সেৱাৰ পৰাই দিব পাৰে, কিন্তু এইটো আমি না কৰিব নোৱাৰো যে এইটো ভুল বুলি, কাৰণ এইটো এটা এপ হয় যিটো এপত চৰকাৰৰ সকলো ধৰণৰ ৰিজাল্ট দি দিয়ে। চ' আমি যদি চেক ৰিজাল্ট নাও বুলি ক্লিক কৰো তাতে আমি এতিয়া দেখা পাম যে কি বুলি লিখা আছে দিছ লিংক উইল বি এক্টিভেট when result declare। যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব তেতিয়া তোমালোকক লিংকটো দিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল এতিয়া ৰিজাল্ট কেনেকৈ চাবা তোমালোকে কি কৰিবা যিটো সেৱাৰ যিটো এটা ৱেবছাইট আছে ডাউনলোড কৰিব পাৰিবা তোমালোকে, তেতিয়া বেছি ভাল সোনকালে ৰিজাল্ট বিলাক চাব পাৰি। আগতে তোমাৰ ডাউনলোড কৰি অকল তোমালোকে সোনকালে যদি ৰিজাল্টটো চাব বিচাৰে তেতিয়াহ'লে এটা এপ তোমালোকে এতিয়াই ডাউনলোড কৰিবা যিটো ASSEB আছে। এই এপটো তোমাৰ প্লে ষ্টৰত পাই যাবা, লোগোটো দেখা পালে তোমালোকে গমে পাই যাবা। তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্ট যিটো আছে তাত ক্লিক কৰিবা। ক্লিক কৰোঁতে দেখা পাইছা তোমালোকৰ টু বি এনাউন্স চুন HSLC এটা এড আহিছে বাৰু, চ' মই এডটো কাটি দিছো। চ' তেনেকুৱাকে আহিব। যিহেতু ৰিজাল্ট দিয়াৰ পিছত তোমালোকে চাব পাৰিবা। এতিয়া আগৰ ৰিজাল্ট কেনেকৈ চাইছিলে আমি চালে তোমালোকে গম পাবা কেনেকুৱা কি বহাব লাগে। প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট মই ক্লিক কৰি দিছো, তোমালোকৰ এনেকুৱা আহিব, মানে যেতিয়া তোমালোকৰ কাৰেণ্ট ৰিজাল্ট দিব তোমালোকৰ এনেকুৱা আহিব। ইয়াত তোমালোকৰ ইয়াৰটো থাকিব 2024 থাকিব 25 থাকিব, ঠিক আছে 2025 থাকিব। ইয়াত তোমালোকৰ ৰোলটো বহাব লাগিব, যে তোমালোকৰ এডমিট কাৰ্ডত আছে, নাম্বাৰটো এডমিট কাৰ্ডতে আছে তোমালোকে বহাবা। আৰু তাৰপিছত ফাৰ্ষ্ট 4 লেটাৰ নাম্বাৰ তোমালোক প্ৰথম 4টা লেটাৰ নাম্বাৰ বহাবা। তাৰপিছত ডেট অফ বাৰ্থটো বহাৰ লগে লগে কেপচাৰ কোডটো দি গেট ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে ৰিজাল্টটো সহজে পাব পাৰিবা। গতিকে তোমালোকে এপটো এতিয়া ডাউনলোড কৰি থোৱা আৰু লগতে তোমালোকে চিন্তা কৰিব নালাগে, ৰিজাল্ট বিলাক কেনেকুৱা হ'ল তোমালোকে কমেন্ট সেকশ্যনত জনাই দিবা।